Hello guys, OLS Ahom YouTube channel আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মৰমৰ প্ৰিয় ভিউৱাৰসকল, আজি আপোনালোক সকলোৰ কাৰণে আৰু এটা ভিডিও লৈ আহিছো। এই ভিডিওটো আপোনালোকে অতি গুৰুত্ব সহকাৰে শুনিব কাৰণ এটো আপোনাৰ কাৰণে হয়তো হেল্পফুল হ'ব পাৰে। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় এটা ফেসবুক পোষ্ট কৰিছে। সেই পোষ্টটো আপোনালোকক পঢ়ি শুনাব বিচাৰিছো। তাৰ পিছত এই বিষয়ে সবিশেষ আলোচনা কৰিম। তাতে মুখ্যমন্ত্ৰী মহোদয় পোষ্ট কৰা আছিল। স্ক্ৰিনত লগাই দিছো, আপোনালোকে নিজে গৈ পেলাই পঢ়িব পাৰিব। আমাৰ চৰকাৰে মানে অসম চৰকাৰে আমাৰ কৰ্মচাৰীসকল তথা তেওঁলোকৰ প্ৰতিটো পৰিয়ালৰ কাষত সদায় দৃঢ়ভাৱে থিয় হৈ আহিছো। অসমক নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে মৰ্যাদা, নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰি শূন্য ব্যয় বীমা আঁচনিৰ অধীনত আজি ধনৰাশি বিতৰণৰ আৰম্ভণি কৰা হয়। ইয়াৰ জৰিয়তে মৃত কৰ্মচাৰীৰ পৰিয়ালে মুঠ 293 কোটি টকা প্ৰদান কৰা হয়। লগতে আপোনালোকক জনাও যে অতিৰিক্ত 35টা দাবী নিষ্পত্তিৰ প্ৰক্ৰিয়া অব্যাহত আছে। সেইখিনি আপোনালোক সকলোৱে গম পালে। কৰ্মচাৰীসকলৰ কাৰণে এই খবৰ। ইয়াতে মুখ্যমন্ত্ৰী মহোদয়ে এটা গুৰুত্বপূৰ্ণ বাৰ্তা আৰু এটা ইংগিত দিলে আপোনালোক সকলোকে যে আপোনালোক সকলোৰ কাৰণে পজিটিভ খবৰ আহি আছে। ইয়াতে মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে আৰু তাতে ফটোখিন আপোনালোকক স্ক্ৰিনত লগাইও দিছো যে নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা ৰাজ্যিক যিবিলাক কৰ্মচাৰী আছে তেওঁলোকৰ মৰ্যাদা, নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰি শূন্য ব্যয় বীমা আঁচনিৰ অধীনত আজি ধনৰাশি বিতৰণৰ আৰম্ভণি কৰা হয়। আৰু সেই আৰম্ভণিতে মৃত কৰ্মচাৰীৰ পৰিয়ালে মুঠ 293 কোটি টকা প্ৰদান কৰা হয় আজিৰ ডেটত। আৰু যদি এই ভিডিওটো আপোনালোকে কালি চাই আছে তেতিয়াহ'লে ডেটটো হ'ব আপোনাৰ 12/11/2025 সেই তাৰিখত পোষ্ট কৰা হৈছিল। ইয়াৰ জৰিয়তে মৃত কৰ্মচাৰী পৰিয়ালে বহুতো উপকৃত হৈছে আৰু কৰ্মচাৰীৰ পৰিয়াল এটা সকাহ পাব। লগতে আপোনালোকক জনাও যে অতিৰিক্ত 35টা দাবী নিষ্পত্তিৰ প্ৰক্ৰিয়া অব্যাহত আছে। আৰু এটা মই ভিডিও আপলোড কৰিছিলোঁ ঠিকাভিত্তিক টেট শিক্ষকসকলৰ প্ৰতিনিধিসকলৰ লগত মাননীয় শিক্ষামন্ত্ৰী মহোদয় এটা বৈঠক কৰিছিল। সেই বৈঠকৰ এটা আভাস পোৱা গৈছে আৰু তাতে মুখ্যমন্ত্ৰী মহোদয়ে কোৱা মতে 35টা দাবী নিষ্পত্তিৰ প্ৰক্ৰিয়া অব্যাহত আছে। তাৰ লগত এটা উমান পোৱা যায়। গতিকে আপোনালোক সকলোৰে ভাল খবৰ আহি আছে। আৰু এই খবৰটো আপোনালোকৰ শুনি পেলাই কেনেকৈ লাগিছে? যিবিলাক পৰিয়ালক বীমাৰ অন্তৰ্গত তেওঁলোকক 293 কোটি টকা প্ৰদান কৰা হয় আৰু সেইটো চেক যোগে প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মহোদয় নিজে। গতিকে এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোক সকলোকে দিবৰ কাৰণে বিশেষকৈ কৰ্মচাৰীসকলক সকলোৱে এই বিষয়ে খবৰ বিচাৰে আৰু এইটো সঠিক ইনফৰমেশ্যন আপোনালোক সকলোৱে ভেৰিফাইড ৰিপৰ্ট হয়। আপোনালোকে নিজে গৈ পেলাই চাব পাৰিব। আজিৰ এই খবৰটো আপোনালোকৰ শুনি পেলাই কেনেকৈ লাগিছে আমাৰ ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্ট কৰিব। মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ লৈছে সেই পদক্ষেপৰ আপোনালোকে কেনেকৈ লাগিছে কমেণ্ট কৰি জনাব। আৰু কৰ্মচাৰী ৰিলেটেড খবৰ পাবৰ কাৰণে আৰু অসম চৰকাৰৰ যিবিলাক আঁচনি আছে বা অসম চৰকাৰে যিবিলাক খবৰ আছে ডেইলি বেচিছ সেইবিলাক আপোনালোক সকলোৰ কাৰণে OLS অসম ইউটিউব চেনেলত লৈ আহোঁ। যদি এই চেনেলত নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আপোনালোক সকলোৰ কাৰণে সদায় নিৰন্তৰ চেষ্টা কৰি যাম সত্য আৰু সঠিক খবৰ আপোনালোকৰ ওচৰত লৈ যোৱা। আজিৰ এই এপিছডটো বা আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৱে চোৱাৰ কাৰণে ধন্যবাদ। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ' লৈ আহিম কৰ্মচাৰী ৰিলেটেড বা অসম চৰকাৰৰ কিবা যদি ইনফৰমেশ্যন থাকে সেই ৰিলেটেড লৈ পেলাই। ধন্যবাদ, থেংক ইউ, জয় অসম। নতুন এটা ভিডিঅ'ত লগ পাম।